নমস্কাৰ দোস্ত সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হ'ব মেকমোহন লাইন কি। মেকমোহন লাইন হিমালয়ৰ লগত অধিক উচ্চতা। মেকমোহন নামটো ভাৰতৰ ব্ৰিটিছ চৰকাৰে হেনৰি মেকমোহনে নামকৰণ কৰিছিল। দেখাতত দৈৰ্ঘ্য প্ৰায় 890 কিলোমিটাৰ। ভাৰত আৰু তিব্বতৰ মাজত চীনে মানি নলয় 1914 চনত চিমলা চুক্তি। 1914 চনত ভাৰত আৰু তিব্বতৰ জনসাধাৰণৰ মাজত চিমলা চুক্তি নিৰ্ধাৰণ কৰিছিল। এই চুক্তিত চীনৰ ইয়াত জড়িত নাছিল, কাৰণ তেওঁলোকে ভাবিছিল যে তিব্বত সদায় তেওঁলোকৰ ফালে থাকিব। চিমলা চুক্তি অনুসাৰে ভাৰত আৰু চীনৰ মাজেদি গৈছে অৰুণাচল আৰু টাৱাঙে দক্ষিণে ভাৰতত হ'ব। চীন মেকমোহন লাইনে তেওঁৰ অংগ বুলি নাভাবে। তিব্বত চীনৰ অধীনত। 1950 চনত তিব্বতত চীনৰ অধিকাৰী হ'ল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।